নমস্কাৰ আজি এই ভিডিঅ'টি ক্লিক কৰাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু আশা কৰোঁ ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব আজি এই ভিডিঅ'টিত আমি কথা পাতিম গাঁৱলীয়া ষ্টুডেণ্টবিলাকে কি সমস্যাৰ মাজে তেওঁলোকে জীৱনটো পাৰ কৰে আৰু তাৰ সলিউশনৰ কথাও পাতিম গতিকে বলক ভিডিঅ'টি শুনক কোন স্কুলত যোৱা মেঘলা হাই স্কুলত তোমাৰ মানে পঢ়াৰ জীৱনত আটাইতকৈ বেছি কি প্ৰব্লেম পাই আছা পঢ়া মানে কি টকা পইচাৰ প্ৰব্লেম আৰু নিজে ইনকাম কৰিবলৈ লাগে প্ৰথম সমস্যাটো হৈছে টকা পইচাৰ সমস্যা গাঁও অঞ্চলৰ প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে নিজৰ পঢ়াৰ খৰচ নিজেই যোগাৰ কৰি ল'ব লগা হয় যিটো সময়ত এজন ল'ৰাই কোনো এখন স্কুলৰ ছাত্ৰ হিচাপে নিজকে ভাবে সেইটো সময়ত ল'ৰাজনে পৰিয়ালটোৰ ইনকাম কৰা মানুহ হিচাপেও ভাবিবলৈ তেওঁ বাধ্য হৈ পৰে ইংৰাজীত এষাৰ কথা আছে while learning don't think about earning শিক্ষা গ্ৰহণ কৰি থকাৰ সময়ত উপাৰ্জনৰ কথা ভাবিব নালাগে বুলি কৈছে কিন্তু মেক্সিমাম ল'ৰাৰ ক্ষেত্ৰত বিশেষকৈ গাঁৱৰ অঞ্চলৰ এই ইংৰাজী বাক্যশাৰী প্ৰযোজ্য নহয় মই তেনেকুৱা ধৰণৰ উদাহৰণ এটা আপোনালোকক দিছোঁ এজন ল'ৰাই নিজৰ মাকৰ সৈতে খুব ৰাতিপুৱাতে পথাৰলৈ গৈছে নৰাখেৰ কাটিবলৈ কাৰণ নৰাখেৰ বিক্ৰী কৰি তেওঁলোকে পইচা পায় আৰু ল'ৰাজনে ৰাতিপুৱাৰ পৰা নৰাখেৰ কাটি প্ৰায় 8 মান বাজিছে আৰু ল'ৰাজনে মাকক কৈছে যে 8 বাজিলে মা মই স্কুললৈ যাওঁ আৰু সেই সময়ত মাকৰ উত্তৰ শুনি আপোনালোকে আচৰিত হ'ব মাকে কৈছে তই যে স্কুল যোৱাৰ কথা কৈছ বাকী নৰাখেৰবোৰ কোনে কাটিব অমুকে কাটিব নেকি এটা স্লেং ৱৰ্ড ইউজ কৰি তেওঁ কৈছে গতিকে এনেকুৱা ধৰণৰ জটিল সমস্যাৰ মাজেৰে বহুতো গাঁৱলীয়া ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰে বাট মাই ডিয়াৰ ফ্ৰেণ্ডছ নেভাৰ বেক ডাউন গ' এহেড এনেধৰণৰ জটিল সমস্যাৰ সমাধান পোৱাটো ইমান সহজ নহয় বাট যদি মোৰ ব্যক্তিগত মতামত মই ৰাখিবলৈ যাওঁ তেতিয়াহ'লে মই ক'বলৈ বিচাৰিম যে কি চৰকাৰে ব্যক্তিকেন্দ্ৰিক বা পৰিয়ালকেন্দ্ৰিক যিবিলাক সাহায্য দি আছে তাৰ তুলনাত যদি চৰকাৰে গোটেই সমাজৰ স্থায়ী উন্নয়নৰ কাৰণে যদি কিছুমান কাম কৰা হ'লে হয়তো এনে কিছুমান সমস্যাৰ সমাধান পোৱা গ'লহেঁতেন মই এইটো ক'বলৈ বিচাৰিছোঁ ধৰক এখন গাঁৱত 50 ঘৰ মানুহ আছে প্ৰত্যেক 50 ঘৰ ব্যক্তিক চৰকাৰে 2000 টকা দিয়াতকৈ যদি সেই টকাৰে এটা যিকোনো এটা ফেক্টৰী ইণ্ডাষ্ট্ৰী তেনেকুৱা ধৰণৰ স্থায়ী ডেভেলপমেণ্টৰ কাম যদি চৰকাৰে হাতত লোৱা হ'লে তেতিয়া প্ৰজন্মৰ পিছত প্ৰজন্ম সেইখন গাঁৱৰ লোকে তাৰ পৰা এটা স্থায়ী ইনকাম পালেহেঁতেন আৰু এনেধৰণৰ তেওঁলোকে এটা স্থায়ী সলিউশন পালেহেঁতেন সমস্যাটো গতিকে মই এইটো ক'বলৈ বিচাৰিছোঁ যে কি মানে চৰকাৰে দিয়া সেই মাছটো অপেক্ষা কৰি থকাতকৈ আমি সেই জালখন বা মাছ মৰা পদ্ধতিটোৰ কথা শিকিব লাগে তেতিয়াহ'লে আমাৰ কি হ'ব আমি যেতিয়াই মন যায় তেতিয়াই কিবা নহয় কিবা এটা ব্যৱস্থা কৰি মাছ ধৰি খাব পাৰিম প্ৰব্লেম নম্বৰ 2 মিছ ৰিংকুমণি সোণোৱাল তুমি কোন ক্লাছত পঢ়ি আছা এবাৰ ক্লাছ 12 ফাইনেল দিছোঁ তোমাৰ মানে এনে পঢ়া জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি পাই আছা ফাৰ্ষ্টটো হ'ল মোৰ এনভাইৰনমেণ্ট আৰু ছেকেণ্ডটো হ'ল গাইডেঞ্চ ৰাইট মেট্ৰিক পাছ কৰি তুমি কি পঢ়িম বুলি ভাবিছা মানে যিহকে পঢ়িম মই তিহকে পঢ়িম এইটো এটা বহুত ডাঙৰ আৰু বহুত জটিল সমস্যা হয় গ্ৰাম্য সমাজত সেইটো হৈছে গাইডেঞ্চৰ সমস্যা উপযুক্ত গাইডেঞ্চৰ অভাৱৰ বাবে বহুতো ল'ৰা ছোৱালীয়ে যি সময়ত যেনেধৰণৰ সিদ্ধান্ত ল'ব লাগিছিল নিজৰ জীৱনক লৈ তেনেধৰণৰ সিদ্ধান্ত লোৱাৰ পৰা সম্পূৰ্ণৰূপে বিচলিত হৈ পৰে সেইকাৰণে মেট্ৰিক পাছ কৰা বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ষ্টুডেণ্টবিলাকক যেতিয়া সোধা হয় যে তুমি ফাৰ্ডাৰ আৰু কি ষ্টাডি কৰিবা কি ইয়াতকৈ বেছি পঢ়িবা তেওঁলোকৰ মুখৰ পৰা এক তেতিয়া নিৰাশাজনক উত্তৰ পোৱা যায় কাৰণ তেওঁলোকক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত এখন বিশাল ভাগত এৰি দিয়াৰ নিচিনা হয় য'ত নেকি তেওঁলোকে কোনো সীমাই দেখি নাপায় গতিকে এনেধৰণৰ গাইডেঞ্চৰ অভাৱ এটা বহুত ডাঙৰ সমস্যা সেইকাৰণে কোৱা হয় গাইডেঞ্চ ইজ লাইক এ স্মল টৰ্চ ইন এ ডাৰ্ক ফৰেষ্ট which may not show you everything at once but it will lead you towards a safe destination উদাহৰণস্বৰূপে গাঁৱৰ বহু ল'ৰা ছোৱালীয়ে আৰ্মি বা পুলিচ তেনেধৰণৰ এক সামৰিক বিভাগত জইন কৰিবলৈ বিচাৰে কিন্তু তেওঁলোকৰ কোনো উপযুক্ত আদেশ দিয়া মানুহ নথকাৰ বাবে তেওঁলোকে এতিয়াও NDA কথা নাজানে নেশ্যনেল ডিফেন্স একাডেমি IMA কথা নাজানে ইণ্ডিয়ান মিলিটাৰী একাডেমি গতিকে এইবিলাকৰ প্ৰপাৰ ইনফৰমেশ্যন যদি দিয়াৰ ব্যৱস্থা কৰে তেতিয়াহ'লে ইয়াৰ সমাধান নিশ্চয় ওলাব আৰু এই ক্ষেত্ৰত যদি আমি সমাধানৰ কথা ভাবিবলৈ যাওঁ তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে প্ৰাইভেট স্কুল হওক ইয়া গভৰ্ণমেণ্ট স্কুল হওক হাই স্কুল হওক ইয়া হায়াৰ ছেকেণ্ডেৰী স্কুল হওক তেনেকুৱা ধৰণৰ স্কুলবিলাকত কেৰিয়াৰ কাউন্সিলিঙৰ নিৰ্দিষ্ট এটা ডিপাৰ্টমেণ্ট বা অথৰিটি গভৰ্ণমেণ্টে ইয়াক ইমপ্লিমেণ্ট কৰিব লাগে যিটো বিভাগে ষ্টুডেণ্টবিলাকক ভৱিষ্যতে কিবা হোৱাৰ সপোন দেখুৱাব আৰু এবাৰ ষ্টুডেণ্টক সপোন দেখুওৱাৰ লগে লগে ষ্টুডেণ্টটোৱে সেই সপোনটো পূৰণ কৰিবলৈ তেওঁলোকে নিজে দৌৰিবলৈ আৰম্ভ কৰিব গতিকে এনেকুৱা ধৰণৰ নিৰ্দিষ্ট বিভাগবিলাক থাকিব লাগে যি বিভাগ বৰ্তমান NCERT যিবিলাক ক্লাছেছ আছে
গতিকে এনেধৰণে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থকা ষ্টুডেণ্টবিলাকৰ কেৰিয়াৰবিলাক কাউন্সেলিং হ'ব লাগে, তেওঁলোকৰ এইমছবিলাক কালেক্ট কৰিব লাগে। আৰু চৰকাৰৰ এনেধৰণৰ ব্যৱস্থাই ষ্টুডেণ্টক বহু পৰিমাণে উৎসাহিত কৰি তুলিব। তেওঁলোকে নিজৰ সেই এইমটো দেখি পোৱাৰ লগে লগে তেওঁলোকে বহুত পৰিমাণে এনকাৰেজড হ'ব, তেওঁলোক গ'ল অৰিয়েণ্টেড হৈ পৰিব। গতিকে এই ছিষ্টেমবিলাক থাকিব লাগে। এণ্ড প্ৰব্লেম নাম্বাৰ 3, ৰিংকু সোণোৱাল, তোমাৰ স্কুলখনৰ নাম কি? জ্যোতি বিদ্যাপীঠ ডাঙৰি। তুমি কেতিয়াবা বাতৰি কাগজ পঢ়া নাই? বাতৰি পঢ়ো লাগে, বাতৰি সাধাৰণতে পোৱা নাযায়। ক'ত পায় বাতৰি কাগজ? তালাবত পায়। তালাবৰ পৰা ইয়ালৈ কিমান দূৰ তোমাৰ গাঁৱলৈ? হ'ব ভালেই দূৰ। আমি জানো গাঁৱৰ প্ৰায়বিলাক অঞ্চলেই খুবেই বেছি পিছপৰা হয়। আনকি এনেকুৱা কিছুমান গাঁও আছে যিবিলাক গাঁৱৰ পৰা প্ৰায় নিউজ পেপাৰ এখন পাবলৈ 12-13 কিলোমিটাৰ তেওঁলোকে যাব লগা হয়। গতিকে সেইকাৰণে আপোনালোকে চাব, প্ৰায়বিলাক গাঁৱলীয়া ষ্টুডেণ্টৰে নিউজ পেপাৰ পঢ়াৰ হেবিটটো তেওঁলোকৰ নাথাকে, যিটো এটা বহুত ডাঙৰ মাইনাছ পইণ্ট হয় ষ্টুডেণ্ট লাইফত। আৰু অনলাইন চেণ্টাৰৰ অভাৱ হোৱাৰ বাবে তেওঁলোকে কোনটো এক্সামৰ কেতিয়া এপ্লাই হয়, সেইবিলাকৰ টাইম চিডিউলবোৰ কেনেকুৱা, এইবিলাক তেওঁলোকে নাজানে। কাৰণ বৰ্তমান যুগত প্ৰায় 70% এক্সামৰে ফৰ্ম ফিল আপ প্ৰায় অনলাইন থ্ৰুৱেদি হয়। গতিকে তেওঁলোকৰ ক্ষেত্ৰত এই অনলাইন এডুকেশ্যন বা এই অনলাইন প্ৰচেছটোৰ এৱাৰনেছটো, সজাগতাটো খুবেই কম থাকে। এই ক্ষেত্ৰত যদি আমি সমাধানৰ কথা ভাবোঁ, তেনেহ'লে পঞ্চায়তবিলাকত এটাতকৈ অধিক অনলাইন চেণ্টাৰ ইমপ্লিমেণ্ট কৰাৰ ব্যৱস্থা কৰিব লাগে, যাৰ থ্ৰুৱেদি ষ্টুডেণ্টবিলাকে প্ৰত্যেকটো নটিফিকেশ্যনে যাতে তেওঁলোকে পাই থাকে, কোনটো জবৰ কেনেকুৱা টাইম চিডিউল, কোনটো এক্সামৰ কাৰণে কিমান পঢ়িব লাগে, তাৰ চিলেবাছ কেনেকুৱা। গতিকে এইবিলাক প্ৰপাৰ ইনফৰ্মেশ্যন তেওঁলোকে সেই পঞ্চায়তৰ থকা অনলাইন চেণ্টাৰ যোগেদি পাব। আৰু সেইবিলাকত পেপাৰ হাৰ্ড কপিটো ডিষ্ট্ৰিবিউট কৰাৰ ছিষ্টেমটো থাকিব লাগে। পেপাৰবিলাক তাত পেপাৰ থাকিব লাগে, য'ৰ পৰা নেকি ষ্টুডেণ্টে ইজিলি মানে তাক কালেক্ট কৰি পঢ়িবলৈ পাৰে। আৰু এই ছিষ্টেমটোৱে ষ্টুডেণ্টবিলাকক অনলাইনৰ পাৱাৰ কি সেইটো বুজাব, ইয়াৰ বিষয়ে সজাগতা আনিব, কেনেকৈ এটা এণ্ড্ৰইড ফোনত সঠিক ব্যৱহাৰৰ যোগেদি গোটেই পৃথিৱীখন নিজৰ হাতত পাব পাৰি তাক ৰিয়েলাইজ কৰাব। গতিকে এনেকুৱা ধৰণৰ অনলাইন চেণ্টাৰে ষ্টুডেণ্টক সঠিক সময়ত সঠিক ইনফৰ্মেশ্যন দিব বুলি মোৰ ফালৰ পৰা মতামত আগবঢ়াইছোঁ। প্ৰব্লেম নাম্বাৰ 4, তুমি মানে পঢ়াৰ সময়ত প্ৰধানকৈ মানে কি সমস্যা পাই আছা? পঢ়াৰ সময়ত সমস্যা মানে হ'ল তেনেকুৱা একো ডাঙৰ সমস্যা নহয়। পৰীক্ষা টাইমততো কিছুমানে বক্স বজাই হুলস্থুল কৰি দিয়ে, সেইবোৰ জানি বুজিয়ে কৰে নে নেজানিয়ে কৰে নে তাকে বুজি নাপাওঁ, সেইটো আৰু। এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, পৰম্পৰাগত সমাজ পদ্ধতি আৰু অন্ধবিশ্বাস এইবিলাকে গাঁৱলীয়া ষ্টুডেণ্টৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে বাধাৰ সৃষ্টি কৰিছে। এইবিলাকে ষ্টুডেণ্টটোৰ মগজুটো খুবেই ঠেক কৰি দিলে, তেওঁলোকৰ থিংকিং ছিষ্টেমটো বহুত বেছি নেৰ' হৈ যায়। তেওঁলোকে যিকোনো এটা বিষয়ক বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা আলোচনা নকৰি তাক পৰম্পৰাগত সামাজিক নীতি নিয়মেৰে বিচাৰ কৰিবলৈ ধৰে। উদাহৰণস্বৰূপে, কোনো এক সভ্য সমাজত বা ডেভেলপড ছ'চাইটিত যদিহে মাক দেউতাকে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীৰ আগত চন্দ্ৰয়ান 2, মিছন মংগল এনেকুৱা ধৰণৰ কথাবিলাক আলোচনা কৰে, কিন্তু তাৰ বিপৰীতে আমাৰ কিছুমান খুব বেছি ৰুৰেল এৰিয়াত, গ্ৰাম্য অঞ্চলত কি হয়, জুহালত মাক দেউতাকে নিজৰ ল'ৰাটোৰ ওচৰতে ভূত প্ৰেতৰ কথা, ভৰিত কলা ৰছী পিন্ধাৰ কথা, এনেকুৱা ধৰণৰ কথাবিলাক আলোচনা কৰে, যাৰ ফলত ষ্টুডেণ্টটোৰ সেই ল'ৰাজনৰ মগজুটো ঠিক তেনেধৰণে গতি কৰিবলৈ ধৰে, তেওঁৰ চিন্তাধাৰাবিলাকো ঠিক তেনেধৰণৰ হয়। গতিকে ইয়াৰ ফলত ষ্টুডেণ্টটোৱে সমগ্ৰ বিশ্বতে নিজকে তুলনা কৰাৰ কথা বা সমগ্ৰ বিশ্বতে নিজকে কম্পেয়াৰ কৰাৰ কথা বা কম্পিটিশ্যনত নমাৰ কথা তেওঁলোকে ভাবিবলৈ সেই ভাৰসাম্যতাটো, সেই কেপাচিটিটো হেৰুৱাই পেলায়। এই ক্ষেত্ৰত যদি আমি সমাধানৰ কথা ভাবিবলৈ যাওঁ, তেতিয়াহ'লে এইটো এটা বহুত জটিল সমস্যা, কাৰণ সমাজ সংস্কাৰ কৰাটো ইমান সহজ নহয়, কিন্তু এই সংস্কাৰ বহুত বেছি প্ৰয়োজন। কাৰণ সুস্থ এটা পৰিৱেশতহে সুস্থ মগজুৰ সৃষ্টি হয়। এই ক্ষেত্ৰত যদি মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক এডাল মমবাতি বুলি ভাবে, তেতিয়াহ'লে সেই মমবাতিডালটো বিষাক্ত বতাহে কোবালেতো সি নুমাই যাব। গতিকে মাক দেউতাকে সেই মমবাতিডাল নুনুমাবৰ কাৰণে দুখন হাত দি সেই বতাহজাকক বাধা দিব পাৰিব লাগিব। আৰু সমাজত যিমান পাৰি অপপ্ৰচাৰ, অন্ধবিশ্বাস এইবিলাক যিমান পাৰি তেওঁলোকে উচ্চ শ্ৰেণীৰ মানুহে বা সমাজৰ জ্যেষ্ঠবিলাকে এইবিলাক কমাবলৈ তেওঁলোকে চেষ্টা কৰিব লাগিব। আৰু
প্ৰয়োজন সাপেক্ষে স্কুলবিলাকত ষ্টুডেণ্টবিলাকক যেনেধৰণে ষ্টুডেণ্টবিলাকক যেনেধৰণে শিক্ষা প্ৰদান কৰা হয় ঠিক তেনেধৰণে গাৰ্জেনবিলাককো লৈ কিছুমান সজাগতা সভা পাতিব লাগে বুলি মোৰ ব্যক্তিগত মোৰ ফিলিংছটোৱে কয় প্ৰব্লেম নম্বৰ 5 এতিয়া লকডাউনৰ কাৰণে গোটেই স্কুল কলেজবোৰ বন্ধ হৈ আছে যে ছাৰ বাইদেউহঁতে কৈছে অনলাইনৰ যোগেদি ল'ৰা ছোৱালীক পঢ়াম বুলি তুমি পঢ়িবলৈ পাইছানে সেইটো সুবিধা পাইছোঁ মই যিহেতু আমাৰ হাতত স্মাৰ্টফোন আছে কিন্তু আমাৰ গাঁৱৰ বেছিভাগ লগৰে মানে মোৰ বান্ধৱীয়ে এই সুবিধাটো পোৱা নাই কাৰণ তেওঁলোকৰ হাতত স্মাৰ্টফোন নাই এইটো হৈছে ইনএফেক্টিভ অনলাইন এডুকেশ্যন গাঁৱলীয়া ষ্টুডেণ্টৰ বাবে অনলাইন এডুকেশ্যনটো এক নুবুজাৰ অংক হৈ আছে গতিকে এনেকুৱা কৰোনা ভাইৰাছৰ সময়ত যি দুৰ্গম পৰিস্থিতি এই পৰিস্থিতিত অনলাইনৰ থ্ৰুৱেদি ষ্টুডেণ্টবিলাকে নিজৰ কোৰ্চটো কণ্টিনিউ কৰিব পৰা নাই কাৰণ চাওক চৰকাৰে অনলাইন এডুকেশ্যনটো প্ৰভাইডহে কৰিছে দিছেহে কিন্তু লগতে ইলেক্ট্ৰনিক ডিভাইচবিলাক দিয়া নাই উদাহৰণস্বৰূপে এখন গাঁৱত যদি 50 ঘৰ মানুহ আছে তাৰে মাত্ৰ 10 ঘৰত টিভি আছে টিভি আৰু সেই টিভিৰ যোগেদি চৰকাৰে যদিও ক্লাছবিলাক দিছে বাকী 50 ঘৰৰ মানুহৰ ষ্টুডেণ্টবিলাকে কেনেকৈ সেই 10খন টিভি তেওঁলোকে ক্লাছবোৰ ল'ব আৰু তাতো ব্যক্তি গৃহস্থৰ কথা আছে দিবনে নিদিয়ে গতিকে এনেধৰণৰ প্ৰব্লেম কিছুমান আছে মই সেইকাৰণে ভাবোঁ এইটো ক্ষেত্ৰত সমাধানৰ কথা যদি ক'বলৈ যাওঁ চৰকাৰে অনলাইন ক্লাছবিলাকৰ লগতে তেওঁলোকক ষ্টুডেণ্টবিলাকক ইলেক্ট্ৰনিক ডিভাইচবিলাকো ডিষ্ট্ৰিবিউট কৰি দিব লাগে যাৰ জৰিয়তে ষ্টুডেণ্টটোৱে উপযুক্ত অনলাইন ক্লাছটো সঠিক সময়ত ল'ব পাৰিব ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি এই ভিডিঅ'টোৰ যোগেদি মই কিবা এটা পজিটিভ মেছেজ দিবলৈ পাৰিছোঁ তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কমেণ্টত জনাব আপোনালোকৰ অঞ্চলত কেনেকুৱা ধৰণৰ প্ৰব্লেম ষ্টুডেণ্টে আটাইতকৈ বেছি ভোগ কৰিছে ধন্যবাদ